অনুভৱটো এইটো যিহেতু তাত মানুহ নাথাকে আৰু নদীটোৰ এইপাৰে এৰা খুঁটি এটা আছে, ইয়াত গৰু খুঁটি ম'হ খুঁটি আছে আৰু বিশেষকৈ সেইটোত বাঘ আছে, গড় আছে, হাতী আছে আৰু শতাধিক হৰিণ আছে আৰু তাত হয়তো গৰু ম'হ বাঘে খায়, তেতিয়া মানুহৰ যে এই হাবিখন জ্বলাই দিলে তেতিয়া বাঘটো নাহিব বা গৰু নাখাব, তেনেকুৱা মনোভাৱতো সেইটো জ্বলাব পাৰে, কাৰণ যিহেতু অন্য মানুহ তাত নাযায়। তেনে দৃষ্টিভংগীত এতিয়া কোনে জ্বলালে দেখা পোৱা নগ'ল, কাৰণ যিহেতু মই সেইদিনা নাই, ডিব্ৰুগড়ত আছিলোঁ। আৰু জুই জ্বলোৱাৰ পিছত তাতে বাঘমৰা ইক' কেম্পৰ পৰা যি তাত মানুহ চোৱাবলৈ নিয়ে নাৱত, তেওঁলোকে তেতিয়া ফোন কৰিছে যে ইয়াত জুই লাগিছে। তেতিয়া মই মোৰ ছোৱালীজনীক ফোন কৰিলোঁ, মাজুলী DCক ফোন কৰিলোঁ, DFক ফোন কৰিলোঁ, কৰাৰ পিছত তেওঁলোকে সেইদিনাখনেই আমাৰ ছোৱালীজনী ল'ৰাবোৰক লগত লৈ পেলাই জুইটো নুমালে, কিন্তু পিছদিনাখন মাজুলী প্ৰশাসন, OC, ফৰেষ্ট ডিপাৰ্টমেণ্ট আহি পেলাই সেইটো তথ্যটো তাত ছাৰ্ভে কৰিছে, কিহৰ পৰা কেনেকৈ জুই লাগিছে, তেওঁলোকে FIR দাখিল কৰিবলৈ কৈছে। এতিয়া সেইটো FIR দাখিল কৰিবলৈ এতিয়াতো যাব নোৱাৰিম আৰু গোটেই মেইনটেইনটো তাত আকৌ গুগল চাৰ্চ কৰি পেলাই তাত ছাৰ্ভে কৰিব লাগিব, GPS লগাই ছাৰ্ভে কৰি কিমান পুৰিলে তেতিয়া, যিহেতু সেইটো বহুত ডাঙৰ এৰিয়া। অঞ্চলটো কিমান ডাঙৰ হ'ব? 1300 হেক্টৰ আছে, 1300 হেক্টৰ আছে, তাত 10 লাখ পুলি ৰোৱা আছে অলৰেডি তাত জীৱ জন্তু, গড়, হাতী, বাঘ তাতো থাকে, ইয়াতো থাকে। এইটো বিচনভূমিটো আহল বহল হ'ল আৰু তাহাঁতে থাকি ভাল পাইছে কাৰণে আছে আৰু অকল তেতিয়া বাঘ আহিব, দেখিব, গৰু নাখাব, ম'হ নাখাব, তেনেকুৱা মনোভাৱো হ'ব পাৰে। বহুত পৰিতাপৰ বিষয়, কাৰণ এই কথাটো নাজানে যে এইবোৰ বস্তু নাথাকিলেও আমাৰ বায়'ডাইভাৰ্চিটিও নৰয়। সেই কথাটো আমাৰ মানসিক চিন্তাধাৰাটো আমাৰ গোপালকসকল, মৌ পালকসকলৰ সেইটো নাই। তেওঁলোকৰ মহটো খালে বেজাৰ লাগিব, গৰুটো খালে, মই এতিয়া মোৰ হাবিটোত 140টা গৰু ম'হ খালে 14টা গাৰুকে মই বেয়া পাওঁ, কাৰণ তাহাঁতৰ খাদ্যই। সেইকাৰণে বাঘ যদি নাথাকে, বাঘে যদি গৰু নাখায়, ম'হ নাখায়, সেইটো যদি শগুন নাথাকে, হৰিণ নাথাকে, তেতিয়াতো ইক'চিষ্টেম বা বায়'ডাইভাৰ্চিটি হ'ব নোৱাৰে। সেইকাৰণে প্ৰত্যেকটো জীৱ জন্তুৰ পৰা শিকিবলগীয়া বহু কাম আছে। আজি দুৰ্গা পূজা পালন কৰে, বাঘৰ মূৰ্তিটো বনায়, মাহ চাউলটো ছাগলীটো বলি দি নিজে খায়, কিন্তু বাঘটোতো দিবলৈ নাযায়, নে মানুহে খাইছে। আমি কিমান তেওঁলোকৰ নাম লৈ খাই আছোঁ, কিন্তু তেওঁলোকক দিব নোৱাৰাটো আমাৰ দুৰ্ভাগ্যজনক বিষয়। তাত আৰু যদি বাঘে গৰু খায় ভাল পাব লাগে, কিন্তু তেওঁলোকে কিয়নো তাত বাঘটো বা হেৰিটো কৰিবলৈ বা জুই লগাব লাগে? জুইটোতো চবে নাই, জুইটোতো অকল বাঘ জীৱ জন্তুৱে নাথাকে, তাত পোক পৰুৱাৰ পৰা ধৰি তাত কিমান চৰাই চিৰিকটি বাঁহ লয়, আৰু যিহেতু তাত নিজান জেগা পায়, ভাৰতৰ শতকৰা 80% চৰাই তাত থাকে, পেলিকানবোৰ পৰিবহণকাৰী চৰাইবোৰ থাকে, আৰু লোকেল যিবোৰ শইকলি চৰাই, বিভিন্ন ধৰণৰ তাত চৰাইবোৰে বাঁহ লয়, পোৱালি দিয়ে, তেনেকুৱাবিলাক জুই লগোৱা বিনিময়ত সেইটো বিলুপ্ত হৈ গৈছে। জৈৱ তন্ত্ৰটো এটা নষ্ট কৰি দিয়া হৈছে, কৰি দিছে, আৰু তাৰ ধোঁৱাটোৱে গৈ পেলাই বায়ু প্ৰদূষণত সৃষ্টি কৰিছে। সেই কথাবিলাক আমাৰ বিশেষকৈ প্ৰকৃতিক ভাল পাবলৈ আমাৰ শিক্ষা নীতিতেই নাই। ঘৰৰ পৰাই শিক্ষা নীতিটো ভুল আছে। আপোনাৰ যদি ককাই ভাই দুজন আছে, ককাকে ৰোৱাটোও কাটিছে, বাপেকে ৰোৱাটোও কাটিছে, নিজে গজাটোও কাটিছে, কাটি বিল্ডিং বনাইছে, বিয়া পতাৰ পিছত ল'ৰা ছোৱালীবোৰে চাই আছে। আকৌ LP স্কুলত নাম লগালে দেখিবলৈ পোৱা যায়, চৰকাৰে বিল্ডিং গান দিছে, গছবোৰ কাটিহে বিল্ডিং বনাইছে, ইউনিভাৰ্চিটিলৈকে গছ কটাটোহে দেখাইছে, কিন্তু গছ ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ, গছৰ নাম জানিবলৈ আমাৰ শিক্ষানীতিত নাই। এইখন নিজে চলিবৰ কাৰণে চাৰ্টিফিকেট, দেশ আৰু জাতিৰ বাবে নহয়, পৃথিৱীৰ বাবে নহয়।